মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিহাস সৃষ্টিকাৰী কুকুৰাঝাৰ অধিৱেশনত অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰা গৌৰৱময় বিষয়টো বিশেষভাৱে উল্লেখ কৰাৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ভূয়সী প্ৰশংসা কৰে। অধ্যক্ষ দৈমাৰীয়ে সদনত অসমীয়া ভাষাৰ গৰিমা বৰ্ণনা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, এই চৰকাৰৰ দিনত গঢ়ি উঠা এইখনেই নতুন অসম। মই অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপোনালোকে পৰিৱৰ্তন চাওক। আজি অসমীয়া ভাষাত ধ্ৰুপদী হ'ল। বিশ্বজিৎ দৈমাৰী এজন বড়ো ভাষাৰ লোক। তেখেতে আজি অসমীয়া ভাষাক প্ৰশংসা কৰি যিখিনি কথা ক'লে, অহাকালি গুৱাহাটীতকৈও শেষ কৰিব পাৰিলেহেঁতেন। কিন্তু আজি বড়ো আৰু অসমীয়াৰ মাজত পাৰ্থক্যটো মনৰ পৰা আঁতৰি যোৱাৰ বাবে বিশ্বজিৎ দৈমাৰীয়ে কোকৰাঝাৰত অধ্যক্ষৰ আসনত বহি অসমীয়া ভাষাৰ 1500 বছৰৰ ইতিহাসৰ কথা ক'ব পাৰিছে। ইউ কেন ইমাজিন। আৰু বিশ্বজিৎ দৈমাৰী কোন? বড়োলেণ্ড আন্দোলনৰ আটাইতকৈ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ মাজত তেখেত এজন। যেতিয়া পঢ়ি গৈছে, মই অস্বস্তিত পৰি আছোঁ। মোৰ লগত যদি মোবাইল থাকিলেহেঁতেন মই বিশ্বজিৎ দৈমাৰীক ক'লোহেঁতেন, এইখিনি কথা ইয়াত নকৈ গুৱাহাটীত ক'লেও হ'ব। কিন্তু তেওঁ সহজভাৱে কৈ আছে, কাৰণ তেওঁলোকে মূৰৰ পৰা এইটো বাদ দি দিছে। কাৰণ তেখেতসকলে জানে যে এতিয়া প্ৰতিজন অসমীয়াই বড়ো ভাষাৰ উন্নতি বিচাৰে। এতিয়া প্ৰতিজন অসমীয়াই বড়ো জাতিৰ কল্যাণৰ কথা চিন্তা কৰে। অসমীয়া বড়োৰ সংঘাত এতিয়া পুৰণা হ'ল। এতিয়া অসমীয়াই উগ্ৰ জাতীয়তাবাদক বিশ্বাস নকৰে আৰু অসমীয়ায়ো বড়ো লোকসকলক একেলগে লগত লৈ কাম কৰাৰ আমি মহান অসম বৰ অসম নিৰ্মাণৰ পোষকতা কৰোঁ। বিশ্বজিৎ দৈমাৰীক মই ধন্যবাদ জনাম। তেওঁ আজি অজস্ৰ সাহসৰ পৰিচয় দিছে। বিশ্বজিৎ দৈমাৰীয়ে অসমীয়া ভাষাৰ গৰিমা বৰ্ণনা কৰি আজি যিখিনি কথা কৈ গ'ল, দিছ বিকাম এ পাৰ্ট অফ ৰেকৰ্ড অফ দ্য আছাম এছেম্বলি। মই বিশ্বজিৎ দৈমাৰীক অন্তৰৰ পৰা অভিনন্দন জনাম। আৰু এইকাৰণে জনাম, যদি এইখন আসনত চন্দ্ৰমোহন পাটোৱাৰী বহি থাকিলেহেঁতেন মই নকলোহেঁতেন। বিশ্বজিৎ দৈমাৰী আপচুৰ এজন উচ্চ শাৰীৰ নেতা আছিল আৰু সহজভাৱে কৈ আছে। সকলোৱে অনুভৱ কৰিছে, সহজভাৱে কৈ আছে। হি হেজ ন' ফিলিংছ যে মই বড়ো, মই অসমীয়াৰ কথা কৈ আছোঁ। দিছ ইজ হোৱাট এইখনেই নতুন অসম আজি আমি যোৱা 3.5 বছৰত নিৰ্মাণ কৰিছোঁ। আমি একো কৰিব পৰা নাই কাৰোবাৰ ভাষাত, কিন্তু এইখন নতুন আমি অসম নিৰ্মাণ কৰিছোঁ, যিখন অসমৰ কল্পনাও আজিৰ পৰা 4 বছৰ আগত কোনেও কৰিব পৰা নাছিল। আৰু একে ব্যৱস্থা মিচিং অঞ্চলত গ'লে মিচিং ৰাইজৰ মাজত এনেকুৱাই মৰম পাব, তিৱা অঞ্চলত গ'লে তিৱা ৰাইজৰ মাজত এনেকুৱা মৰম পাব, ৰাভা অঞ্চলত গ'লে ৰাভা ৰাইজৰ মাজত এনেকুৱাই মৰম পাব। এই ধৰণৰ সোণোৱাল কছাৰী গাঁৱত গ'লে একেধৰণে মৰম পাব। জনজাতীয় লোকসকলৰ মাজত আজি আস্থা আৰু বিশ্বাসৰ নতুন পৰিৱেশ এটা আৰম্ভ হৈছে। মই আশা কৰিম আমি সাৱধানতাৰে, সতৰ্কতাৰে কাৰ্বি পাহাৰ, ডিমাচা পাহাৰ আৰু বড়োলেণ্ডৰ বিকাশৰ বাবে আকৌ এবাৰ নিজক সমৰ্পণ কৰিম। আনহাতে এসময়ৰ হিংসা জৰ্জৰিত কুকুৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অধ্যক্ষ দৈমাৰীক ধন্যবাদ জনায়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে কুকুৰাঝাৰত BTC বিধানসভা ভৱনত অসম বিধানসভাৰ অধিৱেশন বহা দিনটোৱে হ'ল তেওঁৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ গৌৰৱময় দিন। অধ্যক্ষ মহোদয়, আজিৰ দিনটো আপুনি এক নতুন ইতিহাসৰ সাক্ষী হ'ল। আপোনাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ ৰিপিটেশ্যন কৰিছোঁ, যিখন স্থানত অসমৰ মুখ্যমন্ত্ৰী আহিব পৰা নাছিল, সেইখন স্থানত আজি আপুনি অসম বিধানসভা লৈ আহিছে। ই সাধাৰণ পৰিঘটনা নহয়। কোকৰাঝাৰত বহু দিন আছিল। আজি UDFৰ নেতাসকল কোকৰাঝাৰত আহি বিধানসভা কৰিছে। সেই দিনটোলৈকে মনত পেলক কোকৰাঝাৰ আৰু ওদালগুৰিৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ।
কোকৰাঝাৰত যে কেতিয়াবা আপোনালোকে এনেকৈ দিনত আহিব পাৰিব, তাক সেই দিনটোত হয়তো বহুতে কল্পনাও কৰা নাছিল। কিন্তু আজি অকল আমি অহাই নহয়, ইয়াতে বহি আমি আলোচনাত ভাগ লৈছোঁ। এই নতুন অসমখন চিৰস্থায়ী হওক, এই নতুন অসমখন কীৰ্তিমান হওক, এই নতুন অসমৰ আভা আৰু শোভাই সমগ্ৰ বিশ্বক জিলিকাই তোলক। আজিৰ এই দিনটোত পৰম পিতাৰ ওচৰত তাকে কামনা কৰিছোঁ। প্ৰত্যেকজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ এটা হাই পইণ্ট থাকে। মুখ্যমন্ত্ৰীসকলক সোধে আপোনাৰ কাৰ্যকালৰ আটাইতকৈ সফল কি? কোনোবাই ক'ব মই এইমছ আনিছোঁ, কোনোবাই ক'ব মই ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আনিছোঁ, কোনোবাই ক'ব মই ক'ভিড কৰিছোঁ। মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ আটাইতকৈ উল্লেখযোগ্য গৌৰৱময় দিন হৈ থাকিব কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন। দিছ ইজ দ্য হাই পইণ্ট অফ মাই কেৰিয়াৰ। উল্লেখযোগ্য যে যোৱা 17 ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ BTC বিধানসভা ভৱনত অসম বিধানসভাৰ 2025 বৰ্ষৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত হয়। ৰাজ্যৰ ৰাজধানীৰ বাহিৰত এয়ে প্ৰথম অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছে।